ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৃষ্ঠপোষকতাত তেজপুৰত 1940 চনতে গঢ়ি উঠা ৰাজ্যখনৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান জ্যোতিকলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ বাৰ্ষিক প্ৰতিযোগিতাৰ অন্তত কালি বিয়লি গীত নৃত্যৰ মনোৰম পৰিৱেশৰ মাজত বিশেষ পুৰস্কাৰ প্ৰদান অনুষ্ঠান সম্পন্ন হয়। 5 শতাধিক শিক্ষাৰ্থীয়ে 20 গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ জৰিয়তে বিভিন্ন বিভাগত পাঠ গ্ৰহণ কৰি পাৰদৰ্শিতা পৰিচয় দিবলৈ সক্ষম হোৱা শিক্ষাৰ্থীসকলক তেজপুৰৰ বিধায়ক তথা কণ্ঠশিল্পী পৃথ্বীৰাজ ৰাভাৰ লগতে পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ জৰিয়তে পুৰস্কৃত কৰা হয়। কণ্ঠ সংগীত, তবলা, ভায়লিন, কথক, ভাৰতনাট্যম, সত্ৰীয়া খোল, বাঁহী, গীটাৰ, চিত্ৰকলা, আধুনিক গীত, আধুনিক নৃত্য আৰু কীবোৰ্ডৰ বিশাৰদ পাঠ্যক্ৰম চলি থকা ঐতিহ্যমণ্ডিত সংগীত মহাবিদ্যালয়খনৰ 85 সংখ্যক বাৰ্ষিক প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান অনুষ্ঠান নৰাজৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তেজপুৰৰ বিধায়ক তথা কণ্ঠশিল্পী পৃথ্বীৰাজ ৰাভা আৰু পৰিচালনা সমিতিৰ সভাপতি বিশিষ্ট শিক্ষাবিদ ডক্টৰ প্ৰাণজিৎ হাজৰিকাই। অধ্যক্ষ তথা বিশিষ্ট সংগীত শিল্পী লিখন শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত হোৱা সুৰীয়া সাংগীতিক অনুষ্ঠানটি শুভাৰম্ভ কৰি বিধায়ক পৃথ্বীৰাজ ৰাভাই অসমৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান হিচাপে জ্যোতিকলা কেন্দ্ৰ সংগীত মহাবিদ্যালয় জন্মলগ্নৰ কাহিনী সদৰি কৰে। আজি 85 বছৰ হ'ল। এই 85 বছৰে এই জ্যোতিকলা কেন্দ্ৰই অহৰ্নিশে বছৰে কিমান ল'ৰা ছোৱালীয়ে গান গাইছে, ওলাই গৈছে। কিন্তু মোৰ এটা দুখ লাগে, বিষ্ণুৰাভা, ফণী শৰ্মা, ভূপেন হাজৰিকা সেই পৰ্যায়ত, তাৰ ছেকেণ্ড পৰ্যায়ত নাই দিলীপ চৌধুৰী আৰু আমাৰ বৰদলৈ পংকজ বৰদলৈ নাই। নাটক বিষ্ণুপ্ৰসাদ বা ফণী শৰ্মাই নাটক কৰি নাই মাজতে ওলালে অৰুণনাথ, জয়ন্ত মহন্ত প্ৰমুখ সেইখিনি। তাৰপিছত আমি মাজত নাই, এতিয়া আকৌ নাই। চিনেমা কৰা মানুহৰ ভিতৰত এতিয়া দুজন মানুহে আছো, এজন হ'ল মই, এজন হ'ল অৰুণনাথ। আৰু চিনেমা কৰা ইমান ধুনীয়া ল'ৰা ছোৱালী তেজপুৰৰ, বহুতে কয় যে তেজপুৰৰ ল'ৰা ছোৱালী ধুনীয়া ল'ৰা ছোৱালী ক'তো নাই অসমত। অনুষ্ঠানটিত কণ্ঠ সংগীত বিভাগৰ মুৰব্বী শিক্ষক ৰমেশ ডেকাই, সংগীত শিল্পী লিখন শৰ্মা, ডক্টৰ সুনীত মহন্ত, জয়ন্তজিৎ বনিয়া আৰু সৰোজিনী বৰকটকীৰ জৰিয়তে শাস্ত্ৰীয় খেয়াল গায়ন পৰিৱেশনেৰে সুমধুৰ কৰি তোলাৰ লগতে ভাৰতনাট্যম বিভাগৰ শিক্ষয়িত্ৰী প্ৰথমা ৰয়ে দৃষ্টিনন্দন ৰূপত ভাৰতনাট্যম পৰিৱেশন কৰাৰ উপৰি নৃত্য বিভাগৰ শিক্ষয়িত্ৰী তথা জনপ্ৰিয় সত্ৰীয়া শিল্পী প্ৰেৰণা বৈশ্যৰ পৰিচালনাত আধুনিক নৃত্য বিভাগৰ কণ শিক্ষাৰ্থীসকলে সমূহীয়া ৰূপত আধুনিক নৃত্য পৰিৱেশন কৰি মুখৰিত কৰি তোলে। আনহাতে পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ প্ৰাণজিৎ হাজৰিকা, উপসভাপতি বসন্ত বৰা, সম্পাদক মাধৱ চৌধুৰী, সহকাৰী সম্পাদক পংকজ বৰুৱা, প্ৰাক্তন উপসভাপতি বিশিষ্ট সমাজকৰ্মী জগন্নাথ বৰাকে ধৰি একাংশ শিক্ষক শিক্ষয়িত্ৰীৰ বিভিন্ন বিভাগৰ বৰ্ষ শ্ৰেষ্ঠ প্ৰতিযোগীসকলক মানপত্ৰ আৰু মেডেল এনেদৰে পুৰস্কৃত কৰা হয়। অনুষ্ঠানটিৰ সভাপতি ডক্টৰ প্ৰাণজিৎ হাজৰিকাই শিক্ষাৰ্থীসকলক উদ্বুদ্ধ কৰি ভাষণ প্ৰদান কৰাৰ লগতে অধ্যক্ষ লিখন শৰ্মাই চলিত মাহত মহাবিদ্যালয়খনত শিক্ষকতা কৰি 50 বছৰ পূৰ্ণ হোৱাৰ কথা সদৰি কৰি এনেদৰে কয়। আমাৰ প্ৰতি বছৰে এইটো সময়তে এনেকুৱা তাৰিখতে বাৰ্ষিক সংগীত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাৰ অন্তৰ্গত সংগীত, নৃত্য, চিত্ৰকলা গোটেইখিনি সংযোজিত হয়। 4 দিন ধৰি এই প্ৰতিযোগিতা হয়। যোৱা আমাৰ 24 তাৰিখৰ প্ৰায় প্ৰতিযোগিতাসমূহ আৰম্ভ হৈছে, 24-25 আৰু 31-1। আমাৰ মহাবিদ্যালয়ৰ অৰ্থাৎ জ্যোতিকলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেহে এই প্ৰতিযোগিতা হয়। তেওঁলোকৰ প্ৰতিভা বিকাশৰ কাৰণে এই প্ৰতিযোগিতা আমি আয়োজন কৰোঁ। প্ৰতি বছৰে এইবাৰ 85 বৰ্ষত ভৰি দিলে এই প্ৰতিযোগিতাই। আৰু আজি বিয়লি 3:30 বজাত এই প্ৰতিযোগিতাসমূহৰ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আজি আমন্ত্ৰণ জনাইছোঁ। আৰু তাৰ লগতে সংযোগ ৰাখি 3টি বিশেষ কাৰ্যসূচী, এটা খেয়াল, সন্তুৰ বাদন আৰু নৃত্যৰ শাস্ত্ৰীয় নৃত্যৰ অনুষ্ঠান ইয়াত সংযোজিত হ'ব আজি বঁটা বিতৰণী অনুষ্ঠানত।
আমি ভাবোঁ যে এই ধৰণৰ প্ৰতিযোগিতাসমূহে ছাত্ৰ ছাত্ৰীৰ যি প্ৰতিভা আছে সেইখিনি বিকাশ কৰাৰ সুযোগ পাব।